টোপনি শ্ৰুতশ্ৰেণী শব্দৰ দিক বিদিক ধ্বনি প্ৰতিধ্বনি। স্মৃতি মানে টোপনি, টোপনি মানে সুপ্তি। মানুহ সুষুপ্তিত মগন হৈ থাকে, কিন্তু কিবা উদ্দীপক পালে জাগৰিত হয়। আমাৰ স্মৃতিও ঠিক তেনেকুৱাই এই স্ৰোতস্বিনীৰ দৰে অহৰহ বৈ থাকে। যে স্ৰোতস্বিনী মানে নদী, নদী আৰু স্মৃতি একেই। মানুহৰ মগজুৰ এইটো এটা বিশেষ ক্ষমতা যে সঞ্চিত অভিজ্ঞতাখিনিক স্মৃতিৰ ৰূপত মগজুৱে ৰাখি থৈ দিয়ে আৰু সময়ত তাক উলিয়াই ল'ব জানে। আকৌ কোনো কোনো স্মৃতিক মচি পেলাবৰ কাৰণে মগজুটোৱে অহৰহ কাম কৰি থাকে। এই কথাটো আমি গম নোপোৱাকৈ চলি থাকে। আমাৰ জীৱনলৈ এনেকুৱা কিছুমান অভিজ্ঞতা আহে, যিবোৰ অভিজ্ঞতাক চিৰকাল মনত ৰাখিব লাগিলে আমাৰ জীৱনটোৱে দুৰ্বিষহ হৈ পৰিব। এই ধৰক একমাত্ৰ পুত্ৰৰ মৃত্যু হওক, মনোমত স্বামী বা স্ত্ৰীৰ মৃত্যু হওক, অথবা পৰম আত্মীয়জনৰ হেৰুৱাবলগীয়া হওক, এয়া অসম্ভৱ, সহ্য কৰা টান, কিন্তু সময়ে তাকো সহনীয় কৰি তোলে। কাৰণ স্মৃতিৰ শক্তিটোৱে এইটো যে কোনবোৰ স্মৃতিক মচি পেলাব লাগে আৰু কোনবোৰ স্মৃতিক সজীৱ কৰি জীয়াই ৰাখিব লাগে সেই কথা জানে। আৰু সেইকাৰণে স্মৃতিবিলাকক সংৰক্ষণ কৰা হয় আৰু স্মৃতিবিলাকক পাহৰণিৰ অতল গহ্বৰলৈ ঠেলিও দিয়া হয়। মগজুৰ স্বয়ংক্ৰিয় কাম সেইটো। স্মৃতিৰ প্ৰকাৰ দুটা, ব্যক্তিগত আৰু ৰাজহুৱা। ব্যক্তিগত স্মৃতিবোৰ তাৰ গুৰুত্ব অনুসৰি আমি মনত ৰাখিম অথবা মচি পেলাম, কিন্তু কিছুমান ৰাজহুৱা স্মৃতি থাকে যাক মনত ৰখাটো প্ৰয়োজন। এই ধৰক গোবিন্দ মিশ্ৰ সাহিত্য সভা 50 বছৰ আগতে গঠন হৈছিল। কোনো সাহিত্য অনুভৱী ব্যক্তিয়ে পৰম নিষ্ঠাৰে এই সাহিত্য সভাখন গঠন কৰিছিল আৰু তেওঁলোকে ভবাই নাছিল যে তেওঁলোকে গঠন কৰা অনুষ্ঠানটো 50 বছৰ পিছলৈকো 100 বছৰ পিছলৈকো জীয়াই থাকিব আৰু কোনোবাই প্ৰতিপালন কৰি জীয়াই ৰাখিব। এই যে এটা চাম অতীত হৈ গ'ল, এটা চামে কাম কৰি আছে, ভৱিষ্যত চাম এটা আহি আছে কাম কৰিবৰ কাৰণে। এওঁবিলাকৰ স্বপ্ন আছে, এওঁলোকৰ স্মৃতি আছে আৰু সেইখিনিক স্মৃতিগ্ৰন্থখনে নিশ্চয় বহন কৰিব লাগিব আৰু সেয়াই স্মৃতিগ্ৰন্থৰ সাৰ্থকতা।